বহিষ্কাৰ কৰিব লাগিব বাংলাদেশ সীমান্ত সিল কৰিব লাগিব বাংলাদেশ সীমান্ত সিল কৰিব লাগিব আমিনগাঁৱত আছে উত্তাল প্ৰতিবাদ মৌলবাদী সমস্যা ৰোধ কৰক মৌলবাদী পুলিয়ে পকাই উৎখাত কৰক চুক্তি ৰূপায়ণ কৰক চুক্তি ৰূপায়ণ কৰক মৌলবাদী শক্তিৰোধ অবৈধ বিদেশী বহিষ্কাৰ বাংলাদেশ সীমান্ত বন্ধ কৰাৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰক বাংলাদেশ সীমান্ত সিল কৰক বাংলাদেশ সীমান্ত সিল কৰক বাংলাদেশী ৰক্ষক বিজেপি চৰকাৰ হায় হায় 2 শতাধিক আশু কৰ্মীয়ে কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ কৰিব লাগিব বাংলাদেশীক বহিষ্কাৰ কৰিব লাগিব কৰিব নোৱাৰা অসম চৰকাৰ হায় হায় চুক্তি ৰূপায়ণ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায় বিজেপি চৰকাৰ হাই হাই মৌলবাদী শক্তি ৰোধ কৰক অবৈধ বিদেশী বহিষ্কাৰ কৰক বাংলাদেশ সীমান্ত বন্ধ কৰক কা আইনৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই অসমৰ বিভিন্ন সমস্যা বিশেষকৈ অসমৰ যি বাংলাদেশী সমস্যাৰ সময়ত সমান্তৰালভাৱে যি মৌলবাদী যি ধৰণৰ মৌলবাদী উৎখাত কৰাৰ দাবীত আমি আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ তাৰ সমান্তৰালভাৱে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ লগতে আমাৰ যি সীমান্ত অসম বাংলাদেশী যি সীমান্ত অতি শীঘ্ৰে চিল কৰাৰ দাবীত আমি বিক্ষোভ কাৰ্যসূচী দিছোঁ আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰখনে অসমৰ বনাঞ্চল চৰকাৰী ভূমিখিনি তেওঁলোকে বেদখলমুক্ত কৰিছে তাক আমি আদৰণি জনাইছোঁ তাৰ সমান্তৰালভাৱে ক'ব বিচাৰিছোঁ যে 2026 চনৰ নিৰ্বাচন কেন্দ্ৰিক চিন্তা চৰ্চা অব্যাহত ৰাখিলে নহ'ব অবৈধভাৱে যিসকল উচ্ছেদিত কৰা হ'ল যিসকল বাংলাদেশী যিসকল বিদেশী বুলি তেওঁলোকক উচ্ছেদ কৰা হ'লে এইসকল বিদেশীক অতি শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকক বাংলাদেশলৈ বা তেওঁলোকৰ নিজ নিজ দেশলৈ পঠাব লাগিব আৰু অনতিপলমে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব লাগিব আৰু অসম চুক্তিৰ যিটো 6 নং দফা যিটো বিপ্লৱ শৰ্মা ডাঙৰীয়াই যিটো তেওঁলোকৰ পৰামৰ্শ মতে দিছিল এই বিপ্লৱ শৰ্মাৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ আমি দাবী জনাইছোঁ কাৰ যিটো সময়সীমা 2014 চনলৈকে তেওঁলোকে দিছিলে যি সময়ত কাৰ পৰৱৰ্তী হৈছিলে য'ত নেকি 5গৰাকী তেজাল অসমীয়া যুৱকে প্ৰাণ আহুতি দিবলগীয়া হৈছিল এই আন্দোলনটোত তেওঁলোকে জঁপিয়াই পৰাৰ নামত তাৰ সমান্তৰালভাৱে এখন তেওঁলোকে এটা নতুন ৰুল ফ্ৰেম এটা তেওঁলোকে তৈয়াৰ কৰিছে 2024 চনটো তেওঁলোকে এটা সময়সীমা বান্ধি দিছে তাৰ আমি তীব্ৰ ভাষাৰে কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে কা কেতিয়াও মানা নাছিলে আৰু ভৱিষ্যতৰ দিনকেইটাতো কা নামানে কা নামৰ যিখন আইন জাতিদংশী আইন আৰু এটা কথা স্পষ্ট যে অসমৰ যিটো সমস্যা মূল সমস্যা আৰু বাহিৰৰ যিটো সমস্যাৰ লগত আকাশ পাতাল পাৰ্থক্য আছে অসমৰ এনে এটা সমস্যা হৈছে যে বাংলাদেশী সমস্যাটো বিদেশী সমস্যাৰ কাৰণে অসমত বিভিন্ন জিলাত ইতিমধ্যে আমাৰ খলেঞ্জীয় মানে সংখ্যালঘুত পৰিণত হ'বলগীয়া হৈছে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত যিসকল সেই হিন্দু হওক মুছলমান হওক যি 71 চনৰ পিছত অহা প্ৰতিজন বাংলাদেশী প্ৰতিজন বিদেশী ইয়াৰ পৰা বহিষ্কাৰ হ'ব লাগিব অনবৰতে যদি তেওঁলোকে বহিষ্কাৰ নহয় অনতিপলমে কিন্তু আমাৰ তাৰ আন্দোলন তীব্ৰতৰ হ'ব জাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্বাচনী যি ধৰণৰ এজেণ্ডা তেওঁলোকে কৰিছে কাৰণ জনজাতিকৰণ তেওঁলোকক দিয়াটো তেওঁলোকৰ দায়িত্ব নৈতিক দায়িত্ব কেৱল নিৰ্বাচনী কেন্দ্ৰিক চিন্তা চৰ্চাই নহয় এতিয়া 6 জনগোষ্ঠী জনগোষ্ঠীয় আন্দোলনকাৰীসকলক আপোনালোকে নিশ্চয় দেখা পাইছে আন্দোলনকাৰীসকলৰ ওপৰত কেনেকৈ হিটলাৰী শাসন হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে হিটলাৰী শাসনে কেনেধৰণে জঁপিয়াই পৰিছে আমি ধিক্কাৰ জনাইছোঁ যে এইখন চৰকাৰত এইখন অসমত মুক্তমনে আন্দোলন কৰাৰ অধিকাৰ নাই নেকি জনসাধাৰণৰ তেওঁলোকে ৰাজপথত ওলাই অহাৰ অধিকাৰ নাই নেকি তেওঁলোকে মুক্তমনে আন্দোলন কৰিব পৰা ক্ষমতা এটা থাকিব লাগিব য'ত নেকি আমাৰ স্বাধীনতা আমাৰ নিজৰ অধিকাৰ এটা সাব্যস্ত কৰাৰ কাৰণে তেওঁলোকৰ নিজৰ জনজাতিকৰণৰ কাৰণে অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আন্দোলন জঁপিয়াই পৰিছিল আমি দাবী জনাইছোঁ যে তেখেতসকলেও 6 জনজাতিকৰণৰ যিটো ব্যৱস্থা য'ত অসম চুক্তিত সম্পূৰ্ণভাৱে ৰূপায়ণ কৰা আছে অসম চুক্তি সম্পূৰ্ণভাৱে ইয়াৰ বিষয়টো 6 জনজাতিকৰণৰ কথাও ইয়াত উল্লেখ আছে যে অসমত 6 জনজাতিকৰণৰ ক্ষেত্ৰতো এটা দৃঢ় পদক্ষেপ লোৱাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com